जय हिंद जय भारत स्वागतम जनाइছো এক নতুন ভিডিও লৈ তো বন্ধুসকল আসাম পুলিশ ABN UB 2024 আপোনালোকৰ কাৰণে গুড নিউজ লৈ আহিছো AB UB কাট অফ লিষ্ট আপোনালোকৰ কেতিয়া মুকলি কৰা হ'ব অফিচিয়েল সাইটত আপোনালোকে কেতিয়া পৰা চেক কৰিব পাৰিব তো সকলোখিনি ডাটা এই ভিডিওৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম তো ভিডিওটো আপোনালোকে কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে ভিডিওৰ শেষত আপোনালোকে পাই যাব সেইকাৰণে ভিডিওটো আপোনালোকে কোনো স্কিপ নকৰাকৈ চাব লগতে যদিহে মোৰ চেনেল আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে তেনেহলে প্লিজ চেনেল সাবস্ক্রাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনে ধৰণৰ জবছৰ আপডেটবোৰ আপোনালোকে সদায় পাই থাকে তো বন্ধু-বান্ধৱীসকল বহুতো বন্ধু-বান্ধৱীয়ে এইটো অপেক্ষাতে আছে যে আসাম পুলিশ ABN UB মই ফিজিক্যাল পাস কৰি থৈছো মোৰ কাট অফৰ নাম আহিব নাহে তো এনেকুৱা ধৰণৰ কোৱেশ্চনছ লৈ বহুতে ইউটিউবত বহুত ভিডিও সাৰ্চ কৰিছে বহুত ভিডিও চাই আছে তো আপোনালোকে এটাই কনফিউজড আছে যে আপোনালোকৰ AB UB কনস্টেবল পোষ্টৰ কাৰণে যেটো ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট এণ্ড ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হৈ গৈছিলে ইয়াৰে আপোনালোকৰ কাট অফ লিষ্টসমূহ কেতিয়া মুকলি কৰা হ'ব বা ৰিটেন এক্সামিনেশ্যনৰ কাৰণে আপোনালোকৰ কেতিয়া এডমিট কাৰ্ডসমূহ মুকলি কৰি দিব SLPRB অফিচিয়েল সাইটত তো আপোনালোকক এই বিষয়তে আপোনালোকক অকনমানকৈ জনাই দিবলৈ চেষ্টা কৰিম তো কিছুদিনৰ আগতে এটা নিউজ ভাইৰেল হৈছিলে যে আৰু কিছুদিনৰ আগতে আপোনালোকে ইউটিউবত চাগে কিছুমানৰ ভিডিও দেখি আছে যে আসাম পুলিশৰ যেটো ফিজিক্যাল হৈ গৈছিলে তাৰে আপোনালোকৰ যেটো এডমিট কাৰ্ড আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনৰ কাৰণে এই সমূহ আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ লাষ্টত আহিব বুলি CM ছাৰে এটা মিটিংত ঘোষণা কৰিছিলে লগতে আপোনালোকে গম পাইছিলে যে আপোনালোকৰ SLPRB সাইডত বৰ্তমান কোনো ধৰণৰ অফিচিয়েল কোনো ধৰণৰ এনাউন্স হোৱা নাই যে আপোনালোকৰ যি সমূহ বৰ্তমান সময়ত এক্সামিনেশ্যন হৈ গৈছে বা ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হৈ গৈছে এনেকুৱা ধৰণৰ কোনো ধৰণৰ আপোনালোকৰ অফিচিয়েল সাইডত বৰ্তমানলৈকে কোনো ধৰণৰ নটিফিকেশন অহা নাই কিন্তু CM ছাৰে কোৱাৰ মতে আপোনালোকৰ যি সমূহ এডমিট কাৰ্ড আসাম পুলিশ 2024 চনৰ যেটো AB UB ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিক্যাল হৈ গৈছিলে এফিচিয়েন্সি টেষ্ট তো এই সমূহৰ এডমিট কাৰ্ডসমূহ আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ লাষ্টৰ ফালে দেখি পাব বুলি কৈছিলে কিন্তু আপোনালোকৰ CM ছাৰে ঘোষণা কৰিছে যে ফেব্ৰুৱাৰী লাষ্টত কিন্তু আপোনালোকে এটা কথা মন কৰিব ফেব্ৰুৱাৰী লাষ্টৰ আগতে আপোনালোকে ফেব্ৰুৱাৰী মাহত এক্সামিনেশ্যন লাষ্টৰ ফালে হ'ব বুলি কৈছে কিন্তু তাৰ 10-15 দিন বা এক মাহৰ আগতে আপোনালোকে এডমিট কাৰ্ডসমূহ মুকলি কৰি দিয়া হ'ব তো বন্ধু-বান্ধৱীসকল যদিহে ফেব্ৰুৱাৰী মাহৰ লাষ্টৰ ফালে যি সমূহ এক্সামিনেশ্যন হ'বলগীয়া আছে AB UB তো এই সমূহ যদিহে হৈ যায় তেনেহলে আপোনালোকে তাতকে 15 দিন বা 20 দিন আগতে এডমিট কাৰ্ডসমূহ ৰিলিজ কৰি দিয়া হ'ব অফিচিয়েল সাইটত তো সেই কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে সকলোতকৈ আগত গম পায় যে SLPRB সাইটৰ আপোনালোকৰ আপডেটবোৰ আহিছে নে নাই লগতে আপোনালোকৰ বাবে এটা ভাল খবৰ আছে আপকামিং পদৰ বিষয়ে তো আপকামিং পদ আপোনালোকৰ বহুখিনি আহি আছে বৰ্তমান 2025 চনত প্ৰায় 35,000তকৈ অধিক নতুনকৈ পদ মুকলি হ'ব অসম চৰকাৰৰ ফালৰ পৰা তো বন বিভাগৰ ফালৰ পৰা লগতে বিদ্যুৎ বিভাগৰ ফালৰ পৰা লগতে পঞ্চায়ত বিভাগৰ ফালৰ পৰা বহুখিনি বিভাগত পদ মুকলি হ'ব তো আপকামিং পদ বৰ্তমান আহি আছে তো সেই কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ আপকামিং ভিডিওবোৰ আপোনালোকে পাই থাকিবলৈ বা কেনেকুৱা ধৰণৰ সিলেকশন হ'ব লগতে কেনেকুৱা ধৰণৰ স্যালাৰি পাব লগতে সিলেকশন প্ৰসেস কেনেকুৱা ডকুমেন্টছ ভেৰিফিকেশন কেনেকুৱা ধৰণৰ সিলেকশন প্ৰসিডিউৰ হয় তো সকলোখিনি ডাটা আপোনালোকে পাই যাব সেই কাৰণে আপকামিং পদৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে যদিহে কিবা ডাউট থাকে তেনেহলে কমেন্ট কৰিব আপোনালোকক সকলোখিনি কমেন্টৰ ৰিপ্লাই দিব নোৱাৰিলো আপোনালোকক ভিডিওৰ জৰিয়তে আপোনালোকক ৰিপ্লাই সমূহ দিবলৈ চেষ্টা কৰো তো সেই কাৰণে আপোনালোকে যদি কিবা ডাউট থাকে তেনেহলে কমেন্ট কৰিব লগতে সকলোৱে কমেন্ট কৰিব যে জয় আই অসম বা আসাম পুলিশ জয় হো তো বন্ধু-বান্ধৱীসকল যদিহে ভিডিওটো চাই ভাল পাইছে তেনেহলে প্লিজ এটা লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিৰ কাৰণে ইমানেই জয় হিন্দ জয় ভাৰত জয় আই অসম